আৰ্মহোলৰ বাবে মই ফ্ৰণ্ট চাইডে হাফ ইঞ্চ আৰু বেক চাইডৰ বাবে 1 ইঞ্চ জোখত এটা চিন দি লৈ পেলাই ৰাউণ্ড মাৰ্ক এটা দি লৈছোঁ। এনেকুৱাকৈ আপোনালোকেও ৰাউণ্ড কৰি এটা চিন দি ল'ব আৰ্মহোলৰ বাবে। আৰু মই ৱেষ্টৰ কাৰণেও 8 ইঞ্চ লৈছোঁ আৰু এই চিনটো সমানকৈ লৈ লৈছোঁ। এতিয়া মই কাপোৰখিনি কাটিং কৰি উলিয়াই ল'ম। প্ৰথমে আমি বেক পাৰ্টৰ চিনটোত কাটিং কৰিম আৰু আমি বেক পাৰ্টটো এইটো কাটিং কৰি চাইড কৰি উলিয়াই ল'ম। হাফ ইঞ্চ ডাউন কৰি লৈছোঁ যাতে আমাৰ ব্লাউজটো বাহুফালে নামি নাযায়। এয়া মই ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট দুটা ভাগ কৰি লৈছোঁ আৰু বেক পাৰ্টটো আমি পিছত কাটিং কৰিম। ফ্ৰণ্ট পাৰ্টটো এতিয়া আমি আৰ্মহোলৰ হাফ ইঞ্চ ডাউনটো কৰি পেলাই এইখিনি কাটিং কৰি লওঁ। এয়া মই এইখিনি কাটিং কৰি ল'লোঁ। এতিয়া আমি ইয়াত হাফ ইঞ্চ এটা অভাৰ কৰি ল'ম আৰু তলত আমি 1 ইঞ্চ অভাৰ কৰি লৈ পেলাই এইটো চিনটো লৈ ল'ম। আৰু 10 ইঞ্চত এটা মাৰ্ক দি পেলাই আমি এইখিনিত এটা সমান চিন দি ল'ম। আৰু এই 10 ইঞ্চৰ চিনটোৰ জোখৰ পৰা আমি মাজত এটা চিন দি ল'ম। আপোনালোকেও এনেকুৱাকৈ মাজত এটা চিন দি ল'ব। আৰু 3 ইঞ্চ ভিতৰ ফালে দি মই এটা চিন দি লৈছোঁ। এতিয়া মই আমি 10 ইঞ্চত যিটো মাৰ্ক দিছিলোঁ তাৰ পৰা 1.5 ইঞ্চ তলফালে আমি মাৰ্ক এটা দি লৈছোঁ আৰু এই 10 ইঞ্চৰ জোখৰ পৰা আমি এইটো চাইডে 1.5 ইঞ্চ তলফালে ডাউন কৰি এটা চিন দি ল'ম। এয়া মই কেনেকুৱাকৈ দিছোঁ দেখিছে নহয়, আপোনালোকেও তেনেকুৱাকৈ দি ল'ব। আমি এই চিনটো দি ল'লে আমাৰ মাৰ্জিনটো দিয়া আৰু ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে সুবিধা হয়, তাৰ বাবে মই দি লৈছোঁ। এতিয়া 10 ইঞ্চত মই এটা জোখৰ যিটো লৈছিলোঁ সেইটোত মই 1.5 ইঞ্চ ওপৰ ফালে এটা চিন দি ল'ম। এয়া মই যেনেকুৱাকৈ দিছোঁ আপোনালোকেও তেনেকুৱাকৈ দি ল'ব। আৰু এই মাজৰ চিনটোত মই এটা জোখ ধুনীয়াকৈ চিন দি লৈছোঁ আৰু মই চাৰিওফালৰ পৰা এটা এটাকৈ মাৰ্জিন পাৰি লৈছোঁ। মই যোনফালে দিছোঁ দেখিছে নহয়, আপোনালোকেও তেনেকুৱাকৈ দিব। আৰু এই 4টা চিনৰ মাজৰ ডিফাৰেঞ্চটো 1.5 ইঞ্চ গেপ দি পেলাই মই জোখটো লৈ লৈছোঁ। আপোনালোকেও এনেকুৱাকৈ জোখটো লৈ ল'ব যাতে 1.5 ইঞ্চ গেপ হয়। আৰু ইয়াত 1 ইঞ্চ ডিফাৰেঞ্চত এটা মাৰ্ক দি লৈছোঁ মই চবফালে, কিন্তু আৰ্মহোলৰ যিটো ভাগ আছে আৰ্মহোলৰ এইখিনিটোত আমি 1 ইঞ্চ নলওঁ, হাফ ইঞ্চে ল'ম। এইখিনিত আমি হাফ ইঞ্চে জোখ ল'ম আৰু এনেকৈ এতিয়া কাটিং কৰি ল'ম। মই যিখিনি আমি জোখ ল'লোঁ সেই জোখমতে এতিয়া কাপোৰখিনি কাটিং কৰি ল'ম। এয়া মই এইখিনি কাটিং কৰি ল'লোঁ আৰু যিটো আমি মাজত এটা চিন দি লৈছোঁ এইটোত আমি জাষ্ট এটা এটা কাট দি থৈছোঁ। এই 4টা ছাইডত এটা এটা কাট দি পেলাই আমি চিনটো ৰাখি থৈছোঁ। এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্টটো কাটিং হৈ গ'ল। ব্লাউজটো অপেন হ'ব, তো তাৰ বাবে এনেকুৱাকৈ কাটিং কৰা হৈছে।
এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্টটো কমপ্লিট হৈ গ'ল। এতিয়া আমি বেক পাৰ্টটো কাটিং কৰিম। এই ব্লাউজটো চিলাই কৰা ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, তাৰ বাবে প্ৰথমে মই কাটিং কৰা ভিডিঅ'টো দিছোঁ। আৰু প্ৰথমে আমি যিটো কাটি থৈছিলোঁ কাপোৰটো, সেইটোতে আমি 8.5 ইঞ্চত জোখত এটা চিন দি লৈছোঁ আৰু 8.5 ইঞ্চতে মই ৰাউণ্ড শ্বেপত ব্লাউজৰ ডিজাইনটো চিন দি লৈছোঁ। আপোনালোকে আপোনালোকৰ যেনেকুৱা মন যায় তেনেকুৱা ডিজাইন দিব পাৰে। আৰু বেক চাইডে 4 ইঞ্চত এটা মাৰ্ক দি পেলাই 1 ইঞ্চ জোখৰ এটা চিন দি লৈছোঁ। সেই চিনটোত আমাৰ ফিনিচিঙৰ বাবে সেই চিনটো দিয়া হৈছে। এনেকুৱাকৈ মই এতিয়া কাটিং কৰি ল'ম। আৰু মোৰ ব্লাউজৰ কাপোৰটো বৰ্তমান কাটিং কৰি প্ৰায় হৈ গ'ল। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।